কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰো বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বিভিন্ন নৈ উপনৈসমূহত পানী উপচি পৰা দেখিবলৈ পোৱা গৈছে আৰু নৈসমূহৰ যি জলস্তৰ সেই জলস্তৰ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত আছোঁ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজজাখিলি দমনি পথত আৰু এই পথৰ ওপৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এই যি নদীৰ যি পানীৰ জলস্তৰ বৃদ্ধি পাইছে আৰু তাৰ ফলত ইতিমধ্যে এই পথছোৱা পানীয়ে বুৰাই পেলাইছে আৰু এই পথৰ ওপৰতে পানী বাগৰি পৰিছে। মোৰ সতীৰ্থক মই সেই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে যি এই পথটোৰ দুইফালে দুখন নদীৰ অৱস্থান, এফালে দুধনৈ নদী, এফালে কৃষ্ণাই নদী আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে দুইখন নদীৰ যি পানী বৃদ্ধি পাইছে আৰু সেই বৃদ্ধি পোৱাৰ ফলতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এই দুইফালে থকা পথাৰ ইতিমধ্যে পানীয়ে উপচি পৰিছে। মই মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া পথাৰ নে সাগৰ ইতিমধ্যে ধৰিব নোৱাৰা অৱস্থা এক সৃষ্টি হৈছে। দুয়োফালে পানীৰে উপচি পৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে যিকোনো মুহূৰ্তত হয়তো এই পথ ভাঙিও পৰিব পাৰে, পানীৰ সৈতে উটুৱাই নিব পাৰে, এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আজি ৰাতিপুৱাৰে পৰা যিহেতু দেখিবলৈ পোৱা গৈছে প্ৰবল বৃষ্টিপাত হৈছে আৰু ইতিমধ্যে জানিবলৈ পোৱা গৈছে যে যিহেতু দুধনৈ, কৃষ্ণাই আৰু জিনাৰী এই তিনিখন নদী ইতিমধ্যে মেঘালয়ত যদি বৰষুণ হয় সেই বৰষুণৰ ওপৰত অলপ নিৰ্ভৰ কৰে আৰু তাত যদি বৰষুণ বেছি হয় তেনেহ'লে এই তিনিওখন নদীৰ পানীৰ পৰিমাণটো যথেষ্ট বৃদ্ধি পায়। আৰু সেই হেতুকে যি শ্বিলং বতৰ বিজ্ঞান কেন্দ্ৰ আছে, শ্বিলং বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এইকেইদিনত বৰষুণৰ পৰিমাণ অহা 20, 21, 22 এই 3 দিনত যথেষ্ট পৰিমাণে বিজুলী ঢেৰেকণিৰে বৰষুণ আহিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাননী জাৰি কৰিছে আৰু তাৰ লগে লগে সতৰ্কতাও জাৰি কৰিছে। আৰু তাৰ ফলত যদিহে এই বৰষুণ আজিৰ দিনটোত যদি বৰষুণ নকমে তেতিয়াহ'লে হয়তো অহাকালি পৰহি আৰু তাৰ পিছদিনাখন হয়তো এই এক ভয়াৱহ কাল ৰূপ ধাৰণ কৰিব পাৰে। যিহেতু নদীৰ পানী যথেষ্ট বৃদ্ধি পাইছে আৰু এই বৃদ্ধি পোৱাৰ ফলত ইতিমধ্যে বিভিন্ন গাঁওসমূহৰ প্ৰতি ভাবুকি আহি পৰিছে আৰু যি নৈপৰীয়া ৰাইজ আছে সেই নৈপৰীয়া ৰাইজসমূহৰো শংকাৰ সৃষ্টি হৈছে আৰু তেওঁলোকে শংকিত হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকে দেখিছে যে এই পথেৰে এখন বাইক আহিছে আৰু সেই বাইকখনে এটা ভয়ানক পৰিৱেশৰ মাজেৰে তেওঁলোকে এই বাইক চলাই গৈছে দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে যিহেতু যথেষ্ট পৰিমাণে যি বাহন চলাচলৰ যি সংখ্যা যথেষ্ট পৰিমাণে কমি গৈছে, যিহেতু এক ব্যস্ততাপূৰ্ণ পথ, এই ব্যস্ততাপূৰ্ণ পথেৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈ নিশালৈ যথেষ্ট পৰিমাণে বাহন অহা যোৱা কৰে। কিন্তু দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত পথৰ দুয়োফালে যিহেতু বাহন ৰৈ থকা দেখিবলৈ পোৱা গৈছে, আচলতে এক শংকাৰ সৃষ্টি হৈছে, এক ভয়ৰ সৃষ্টি হৈছে। আৰু এনেদৰে যদি অহা 2টা দিনলৈ যদি বৰষুণ হৈ থাকে তেতিয়াহ'লে হয়তো এই অঞ্চলৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চল পানীৰ তলত বুৰ যাব বুলি ইতিমধ্যে নিঃসন্দেহে ক'ব পাৰি। আৰু ইতিমধ্যে ৰাইজে এই বৰষুণৰ বাবে ইতিমধ্যে যথেষ্ট শংকিত হৈ পৰিছে। যিহেতু 2014 চনত এক ভয়ানক বানপানী হৈছিলে দুধনৈত আৰু এই দুধনৈৰ হয়তো সেই বানপানীৰ নিচিনা পৰিৱেশ হয়তো এই বছৰো সৃষ্টি হ'ব পাৰে বুলি ইতিমধ্যে এই যি স্থানীয় লোকসকল আছে এই লোকসকলে অতি শংকাৰে সময় পাৰ কৰিব লগা হৈছে বুলি আমি দেখিবলৈ পাইছোঁ।